গুড মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো আজি হৈছে ডিসেম্বৰ 2 তাৰিখ সোমবাৰ মোৰ মানে ডাঙৰ ছোৱালী আপছনা আজি বাৰ্থডে আপোনালোক সকলোৱে তাইৰ কাৰণে দুৱা আৰু আশীৰ্বাদ কৰিব তাই যাতে সুস্থ সবল হৈ থাকে আৰু তাই যাতে ভৱিষ্যতলৈ ভাল মানুহ হ'ব পাৰে তাৰ কাৰণে আপোনালোক সকলোৱে দুৱা আৰু আশীৰ্বাদ কৰিব আৰু এই আমাৰ ইষ্ট্ৰত গুড মৰ্নিং কৈ দিয়া সবকে গুড মৰ্নিং জনাইছে তাই তাৰপাছত বাৰ্থডে বিশেষ তেনেকুৱা নাপাতো মাহত আহিব এওঁলোকৰ মাহত আহিব তো এনেকে মানে মিলি আৰু এহাজ খাম আৰু সেলিব্ৰেট তেনেকে কৰিম কেক এটা বনাইছো আৰু ঘৰতে আৰু তাৰপাছত এতিয়া মই ইয়া কাম বনত লাগি আছো আৰু কিনো কৰি থাকো আৰু পিছত দেখাই থাকিম যেতিয়া সময় পাম অকমান কেপচাৰ কৰিম আৰু তাকে চাই থাকিব আৰু দেই ইয়া এফালে বনাইছো চিকেন কাৰী আৰু এইখিনি চিকেন এয়া লৈছো মই এয়া চিকেন হাৰিয়ালি বনাম আৰু এইফালে এখিনি লৈছো চিকেন এখিনি মানে অকমান মই মিক্সাৰত মাৰি লৈছো এখিনি বনাম চিকেন কাবাব বনাম এইফালে ইয়া ঘৰতে এইকিটা বনালো ৰসগোল্লা এতিয়া চিকেন হাৰিয়ালিটো বনাই লম এইফালে কেৰাহী গৰম হ'বলৈ দিলো আৰু ইয়াতে দিলো মিঠাতেল অকমান এতিয়া ইয়াতে চিকেনখিনি দি দিলো অকমান নিমখ দিছো এখিনি অকমান নিমখ দি মানে এটা ভাজি লম এত হালধি এড নকৰো এতিয়া ইয়া ফ্ৰাই কৰা হৈ গ'ল এইখিনি এতিয়া মই নমাই লম একেখন কেৰাহীতে আকৌ ইয়া তেল দিলো তেল অলপ দি লৈছো এখিনি গৰম হ'বলৈ দিছো এতিয়া ইয়াতে মই দিছো এয়া আদা নহৰু গোটা জিৰা ধনিয়া কেঁচা জলকীয়া এখিনি দি এখিনি অলপ সময় ভাজি লম এতিয়া কি দিম জানেনে এতিয়া দিম মই ইয়াতে এয়া পদিনা আৰু ধনিয়া দি দিছো যেহেতু হৈছে এখিনি চিকেনটোৰ নাম হৈছে চিকেন হাৰিয়ালি তো গ্ৰীনটো লাগিবই সেইকাৰণে এয়া মই দিছো পদিনা আৰু ধনিয়া এখিনি খুব ভালদৰে মই এখিনি ভাজি লম ইয়াত আৰু অকমান নিমখ দি দিছো এখিনি ভাজোতে যে দিছিলো এতিয়া ইয়াত আৰু অকমানহে দিছো নহলে বেছি চুকা হৈ যাব এখিনি যেতিয়া তেলটো পুৰা বিৰিঙি ওলাব তেতিয়া গম পাব যে এখিনি পুৰা ভাজি হৈ গ'ল ইয়াত বেলেগ মই একো মছলা ব্যৱহাৰ নকৰো হালধি ব্যৱহাৰ নকৰো এই আছাক এখিনি ভাজি হৈ গ'ল কি ধুনীয়া কালাৰ হৈছে বুজিছানে এতিয়া ইয়াতে মই পানী অকমান দি দিছো এয়া এটাখিনি অকমান ভিজিবলৈ দিম এখিনি উতলি হৈ গ'ল এতিয়া ইয়াতে মই চিকেনখিনি দি দিলো চিকেনখিনি দি এখিনি ধুনীয়াকৈ লৰাই দিম ভালকে সিজিলেহে খাই ভাল লাগিব এখিনি মই ঢাকনি মাৰি এখিনি পুৰা সিজিবলৈ দিম 10-15 মিনিটৰ বাবে এখিনি সিজিবলৈ দিম আকৌ এখিনি ভাজি ললো ভাজি পিনে এতিয়া ইয়াতে দিছো ইয়া পানী এতিয়া ঢাকনিখন মাৰি এখিনি 10 মিনিটৰ বাবে সিজিবলৈ দিম এয়া চিকেন হাৰিয়ালি ৰেডি হৈ গ'ল এয়া এতিয়া এয়া বনাব লৈছো ষ্টিক কাবাব এখিনিত মই দিছো আদা নহৰু কেঁচা জলকীয়া তাৰ পাছত দিলো পিয়াজ এখিনি পেষ্ট কৰি দিলো আৰু গোটা জিৰা ধনিয়া অকমানো পেষ্ট কৰি দিলো আৰু জালুক অকমান দিছো আৰু এয়া দিছো এতিয়া নিমখ অকমান হালধি নিদো আৰু বেলেগ মছলা আৰু ইয়াত একো ব্যৱহাৰ নকৰো এখিনি এতিয়া এদৰে ভালদৰে হানি লম এখিনি আটাইখিনি মিক্স কৰি ললো এতিয়া ইয়া সব এনেকে এদৰে এনেকে দীঘলীয়া কৰি লম
এয়া এইকেইটা চব ষ্টিকত এইদৰে লগাই ল'লোঁ এয়া 3টা দিছোঁ এয়া কেইটাও এয়া ষ্টিকত লগাই ল'লোঁ এইদৰে এইখিনি এতিয়া মই এইখিনি অতিজিত 50 মিনিটৰ বাবে এইখিনি সিজিবলৈ দিম বনাব লৈছোঁ পোলাও পিঁয়াজ ভাজি লৈছোঁ এয়া লৈ লৈছোঁ এয়া জহা চাউল এইফালে এয়া চিকেন কাৰী ৰেডি হৈ গ'ল এয়া এইখিনি এয়া পোলাও ভাজি থৈছোঁ এইখিনি বনাম আৰু এইখিনি বনালোঁ এয়া কাষ্টাৰ্ড এয়া সালাড এয়া এফালে বেঙেনা ফ্ৰাই ইয়াত মই এয়া বেচন দিলোঁ নিমখ অকণমান ক'লা নিমখ অকণমান তাৰপাছত দিলোঁ হালধি অকণমান সিমানে দিছোঁ আৰু বেলেগ দিয়া নাই জলকীয়া গুড়িও দিব পাৰি মছলা বেলেগ দিব পাৰি কিন্তু দিয়া নাই আৰু এইখিনি এয়া ফ্ৰাই কৰি দিছোঁ এইখিনি এয়া বেঙেনা ফ্ৰাই পূৰা ৰেডি হৈ গ'লে এয়া চাওক বেচন দি এইদৰে ভাজিলে ভাল লাগে খাই এয়া এইখিনি হৈছে কফি মানুহ এগৰাকীয়ে আনি দিছে গছৰ পৰা ছিঙি আনি দিছে এয়া মই লৈছোঁ এয়া এইখিনি এতিয়া তেওঁ বেছি থৈ গৈছে মোক এয়া তাৰপাছত এইখিনি ৰোষ্ট কৰিব লাগিব ৰোষ্ট কৰাৰ পিছত এইটো দুফাল হৈ যাব তাৰপাছত আকৌ মই মিক্সিত এইখিনি গুড়ি কৰিম তেতিয়াহে মানে এইখিনি গাখীৰৰ লগত খাব পাৰিম আৰু কফি বনাই এতিয়া এইখিনি মই অলপ ধুই ল'ম ধুই এতিয়া এয়া ৰ'দত শুকাবৰ কাৰণে দিছোঁ তাৰপাছত এইখিনি আকৌ ৰোষ্ট কৰিব লাগিব এই কাষ্টাৰ্ডৰ ওপৰত এয়া মই খিচমিচ আৰু কাজু এইখিনি কাটি দিছোঁ অলপ সৰুকৈ কাটি দিছোঁ যাতে মানে এটা বাইট লওঁতে মানে 2-3 ডোখৰ পোৱা যায় আৰু ভাল লাগে তেনেকৈ খাই আৰু এইফালে স্লাইচকৈ কলো কাটি দিলোঁ এয়া আৰু চেৰি দুটামানো কাটি দিছোঁ ইফালে এইখিনি এয়া চাহ খাবৰ কাৰণে ৰেডি কৰিলোঁ এইখিনিয়ে মানে বিশেষ বনাব নোৱাৰিলোঁ আৰু সময় নহ'ল দেৰিয়ে হৈ গ'লগৈ বাকীবিলাক বনাই থাকোঁতে চব একেলগত মেনেজ কৰিবলৈ দিগদাৰী হৈ যায়গৈ তাই কেকটোও সেয়া বনাব লগা আছিলে আকৌ সেয়াও বনোৱা হ'ল ইফালে এইখিনি এয়া পোলাওৰ লগত খাবৰ কাৰণে এয়া চিকেন হাৰিয়ালি এয়া চিকেন কাৰী আৰু একেবাৰে চিম্পুলকৈ বনাইছোঁ আৰু এইফালে এয়া চিকেন কাবাব এইকেইটাই আমি এতিয়া এয়া ৰ'দত বহি আছোঁ ইমানেই ঠাণ্ডা লাগিছে ভিতৰত আৰু আমাৰ ইছু মাইনা পুৰা একদম কাপোৰ চাপোৰ পিন্ধি ৰেডি হৈ আছে এইফালে এটা দিজিহঁত আহি পোৱাহিয়ে নাই ন এতিয়া আমি পুৰা এয়া বহি আছোঁ আৰু ৰেডি হৈ আৰু মই চাহ খাবৰ কাৰণেও ৰেডি কৰি থৈছোঁ মাহঁত আহিব আৰু লগে ভাগে চাহ খাম এইফালে আপচানাও বহি আছে বাৰ্থডে গাৰ্ল মাহঁত আহি পালেহি মই আগবঢ়াই আনিবলৈ গৈছোঁ এয়া আমি খাম তুমি মাম খাবা মোক খুৱাই দিবি ৰাইমছকে লগাই দিবা চাই কেক কাটিব লৈছে এয়া কেক কাটিব আমাৰ বৌ মা এওঁ নাই খালি অফিচ গ'ল অহাই নাই কেক খাব নাই কেক লিপষ্টিক কি লগালে জানো হ্যাপি বাৰ্থডে ডিয়াৰ আফসানা হ্যাপি বাৰ্থডে টু ইউ চাও কটা মাম খাব নি কেক কেক খাব কেক কেক আগৈ দিয়া কেনেকুৱা তানিমক দিয়া খাবা নি অকণ টেষ্টটো লৈ চালে টেষ্টি নে নেখায় খাব এতিয়া খাবা নি লাগিব নেকি
খালে নাই ইভান ইভান তুমি থাকা ইভান 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 মাইনা থাকিব নি তুমি থাকা জেঠুৱে আজি মোবাইলৰ দুনিয়া তোমাৰ লাগে জেঠুৱে আজি লগে নাপালে নহয় তোমাক ভালকে থাকা যিমান দিলো বুলি ভাবিলেও ল'ৰা ছোৱালীক দিবলগীয়া পৰীক্ষা দিবা আৰু ভালকে এদিন পঢ়া বাই বাই পঢ়িব লাগিব ভালকে পঢ়া হোৱাই নাই